4 বছৰ পূৰ্বে নন্দিনী কাশ্যপৰ দৰে অনুৰূপ ঘটনা সংঘটিত হৈছিল মহানগৰীত তেতিয়া চালকৰ আসনত আছিল মডেল ৰাজকন্যা বৰুৱা অৱশেষত গ্ৰেপ্তাৰ হ'ল মডেল ৰাজকন্যা বৰুৱা যোৱা শুকুৰবাৰে মহানগৰীৰ জিএছ ৰোডত নিজৰ বাহনেৰে 9 জনকৈ শ্ৰমিকক খুন্দিওৱাৰ উপৰি কেইবাখনো বাহনত খুন্দিয়াইছিল মডেল ৰাজকন্যা বৰুৱাই 8 জনকৈ শ্ৰমিক আহত হোৱাৰ লগতে মৃত্যু হৈছিল এজন পথচাৰীৰ এতিয়া কেনে আছে ৰাজকন্যা বৰুৱাৰ বাহনৰ খুন্দাত আহত শ্ৰমিকসকল ন্যায় পালেনে তেওঁলোকে এইজন ইমৰান হুছেইন চৌধুৰী 2021 চনৰ 1 অক্টোবৰৰ মাজনিশা ৰুক্মিণী গাঁৱত পথ মেৰামতি কৰি থকা সময়তে সংঘটিত হৈছিল সেই দুৰ্ঘটনা মোৰ নিজা গাড়ী আছে লেবাৰ লৈ যাওঁ আমি 8 জন লেবাৰ গৈছিলোঁ তাত কাম কৰি থাকোঁতে আমাৰ ৰুক্মিণী গাঁৱৰ চকত কাম কৰি থাকোঁতে ৰাতি প্ৰায় 1:30 মান বজাত দক্ষিণ ফালৰ পৰা এখন তীব্ৰবেগী গাড়ী আহি আমাৰ গাড়ীখন খুন্দা মাৰি 3 পাল্টা খাই যাওঁ আমি আমাৰ লেবাৰ গাড়ীত আহিছিলে গাড়ীৰ ওপৰতে লেবাৰ আছিল লেবাৰবিলাকৰ চিটিলি বিটিলি হৈ কোনে ক'ত পৰি গ'ল ময়ো পৰি গ'লোঁ তেনেকৈ পৰি যায় অচেতন হৈ থাকোঁতে এনেতে আমাক তাৰ স্থানীয় ল'ৰা কিছুমান আহি আমাক মেডিকেললৈ লৈ গুচি গ'ল মেডিকেল গুৱাহাটী GMCত আমাক চিকিৎসাধীন হয় কিন্তু দুৰ্ভগীয়া শ্ৰমিক কেইজন আজিকপতি নাপালে ন্যায় এবাৰো খবৰ নললে ৰাজকন্যা তথা ৰাজকন্যাৰ পৰিয়ালে আজিকপতি আমাক কোনো ধৰণৰ আমি মানে ৰাজকন্যাৰ পৰিয়ালেও ৰাজকন্যায়ো আমাক মানে খবৰ লোৱা নাই আজিকপতি আজিও আমি ঘূণীয়া হৈ আছোঁ মানে আমাক কোনো চৰকাৰৰ ফালৰ পৰাও আমি কোনো ধৰণৰ সহায় সাহায্য কোনোটো লেবাৰে পোৱা নগ'ল কিন্তু এতিয়া প্ৰশ্ন হয় নন্দিনী কাশ্যপৰ বাহন খুন্দাহত নিহত সামিউল হকে ন্যায় পাবনে সামিউলক ন্যায় দিয়াৰ আহ্বান ইমৰান হুছেইনৰ মই আঘাত পাইছিলোঁ কঁকালত আঘাত পাইছিলোঁ আৰু মই পিঠিত আঘাত পাইছিলোঁ চট পাইছিলোঁ ইজনো মানে কিছুমানৰ মাথাত চট পাইছিল আৰু কিছুমানে ঠেঙত চট পাইছিল কিছুমানে কঁকালতো পাইছিল পিঠিত পাইছিল আৰু হাততো পাইছিল তেনেকৈ পাইছিল তাৰে ভিতৰত এজনৰ মৃত্যু হৈছে এজন শ্ৰমিক মানে নাছিল তেওঁ পথচাৰী আছিল গাড়ীখন অহাৰ পিছত পথচাৰীজনকো মহতিয়াই লৈ যায় ঠিক তেনেকৈ ন্যায় নাপালোঁ আমি কোনো ধৰণৰ ন্যায় নাপালোঁ তেওঁ আকৌ এতিয়া মানে ওলাই আহি এতিয়া তেওঁ মুকলি আকাশৰ তলত আৰাম চাই সুখৰ জীৱন যাপন কৰি আছে আৰু ন্যায় নাপালোঁ ছেম ঘটনা এটা হৈছে যোৱাকালি আমি মোবাইলতে পালোঁ বাতৰিত পালোঁ আমাৰ ঘৰৰ ওচৰৰে মুগদীৰ সামিউল হক নামৰ ল'ৰা এজন কালি মানে এনেকৈ আমাৰ নিচিনা ছেম ঘটনা হৈ গাড়ী খুন্দাত মৃত্যুবৰণ কৰিলে তেখেতক যাতে চৰকাৰে ন্যায় দিয়ে আৰু তেখেতৰ পৰিয়ালটো খুব গৰীব বুলি শুনিছোঁ যাতে তেওঁলোকৰ ন্যায় মানে প্ৰদান কৰে চৰকাৰে বা যিজন খুন্দাইছে তেওঁ যাতে ন্যায় দিয়ে তেওঁক আমিতো নাপালোঁৱে তেওঁ যদি পায় সেইটো আমি খুব সুখী হ'লোহেঁতেন মুকালমুৱাৰ পৰা আসিক আলীৰ ৰিপৰ্ট অসম লাইভ 24